নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ বাবে জনজীৱন ব্যাহত হৈ পৰিছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে আগলি বতৰা জাৰি কৰিছে অনাগত 18 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত মুখলধাৰ শিলাবৃষ্টি আৰু ধুমুহাৰ বাবে প্ৰেডিকশন ইতিমধ্যে আগবঢ়োৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক জনাইছো ৰাজ্যজুৰি বতৰে লৈছে কালৰূপ ৰাজ্যখনৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন প্ৰান্তত ঠাই ঠাই এতিয়া মুখলধাৰ বৰষুণ আৰু ধুমুহা বিজুলী ঢেৰেকণীৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে হৈছে ধুমুহা আৰু শিলাবৃষ্টি নিখালৈ আজিৰ দিনটোতো আহিব পাৰে প্ৰচণ্ড বৰষুণ এই কথা ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে প্ৰকাশ কৰিছে ভয়ংকৰ ধুমুহা বৰষুণৰ ফলত ইতিমধ্যে যাতায়াত ব্যৱস্থা বিভিন্ন প্ৰান্তত ব্যাহত হৈ পৰিছে আৰু অনাগত 18 ফেব্ৰুৱাৰী পৰ্যন্ত বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে ৰাজ্যত এই কথা ইতিমধ্যে সুস্পষ্ট কৰি দিছে বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে ভয়ংকৰ ধুমুহাই কাল ৰূপ লোৱাৰ আশংকা ৰাজ্যখনত সকলোকে সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ জাৰি কৰা হৈছে এলাৰ্ট ধুমুহাৰ বাবে এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ কোন কোন জিলা অধিক স্পৰ্শকাতৰ হৈ আছে সেই সন্দৰ্ভত বিস্তৃত খবৰ লৈ আহিছো মাজুলী শিৱসাগৰ চৰাইদেউ যোৰহাটত এতিয়া এলাৰ্ট জাৰি কৰা হৈছে গোলাঘাট কাৰ্বি আংলং নগাঁও মৰিগাঁও এলাৰ্ট জাৰি কৰা হৈছে এইকেইখন জিলাত ইফালে হুজাই পশ্চিম কাৰ্বি আংলং ডিমা হাছাওতো জাৰি কৰা হৈছে এলাৰ্ট এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাইছো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কেতবোৰ পৰিৱেশ এই মুহূৰ্তত টাইম 8 কেমেৰাত বন্দী হৈছে টাইম 8 কেমেৰাত বন্দী হোৱা এই দৃশ্যাংশ টাইম 8 দৰ্শকসকলৰ বাবে আগবঢ়াইছো ইতিমধ্যে অনাগত 18 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যত মুখলধাৰ বৰষুণ আৰু ধুমুহাৰ প্ৰেডিকশন দিয়া হৈছে আৰু ঠাই ঠাই শিলাবৃষ্টিয়ে জনজীৱন ব্যাহত কৰাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠিছে ৰাজ্যজুৰি বতৰে এক প্ৰকাৰ কালৰূপ ধাৰণ কৰিছে ঠাই ঠাই মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনীয়তা প্ৰকট আৰু ইফালে ফাগুনৰ পছুৱাই জনজীৱন ব্যাহত কৰাৰ সম্ভাৱনীয়তা প্ৰকট আজিৰ দিনটোতো নিখালৈ প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনীয়তাৰ কথা ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে আৰু 18 ফেব্ৰুৱাৰী পৰ্যন্ত বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে ৰাজ্যত এই কথা ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা পৰিলক্ষিত হৈছে কেৱল অসমেই নহয় চুবুৰীয়া ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতেই আছে এলাৰ্ট আৰু সমান্তৰালকৈ 18 ফেব্ৰুৱাৰী পৰ্যন্ত ৰাজ্যৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছো উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি লখিমপুৰ সমান্তৰালকৈ মাজুলী শিৱসাগৰ চৰাইদেউ যোৰহাটত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে ইফালে গোলাঘাট কাৰ্বি আংলং নগাঁও মৰিগাঁওতো এলাৰ্ট জাৰি কৰা হৈছে হুজাই পশ্চিম কাৰ্বি আংলং ডিমা হাছাওত জাৰি কৰা হৈছে এলাৰ্ট ৰাজ্যজুৰি এক প্ৰকাৰ বতৰে কাল ৰূপ ধাৰণ কৰিছে ঠাই ঠাই মুখলধাৰ বৰষুণ শিলাবৃষ্টিপাতৰ বাবে এতিয়া জনজীৱন এক প্ৰকাৰ ব্যাহত হৈ পৰিছে আৰু সমগ্ৰ ৰাজ্যবাসী আতংকিত হৈ আছে বিজুলী ঢেৰেকণী আৰু বজ্ৰপাতৰ বাবে কিয়নো বজ্ৰপাতৰ বাবেও এতিয়া ঠাই ঠাই বিক্ষিপ্ত ঘটনাৰ খবৰ এই মুহূৰ্তত আহি পৰা পৰিলক্ষিত হৈছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত বতৰ কেনেকুৱা সেই সন্দৰ্ভত বিস্তৃত খবৰ সংগ্ৰহ কৰিবৰ বাবে এই মুহূৰ্তত টাইম 8 কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে টাইম 8 কমেণ্ট ছেকশ্যনত দৰ্শকসকলে কৰিব পাৰিব মন্তব্য সেই মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰৰ মাজতে পঢ়ি শুনাবলৈ চেষ্টা কৰিম আজিৰ দিনটোত আপোনাৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা সেই সন্দৰ্ভত আপুনিও কৰিব পাৰিব টাইম 8 কমেণ্ট ছেকশ্যনত মন্তব্য এই মুহূৰ্তত টাইম 8 কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে টাইম 8 কমেণ্ট ছেকশ্যনত আপোনাৰ মন্তব্য আমি অসমৰ দৰ্শকৰ আগত পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ বতৰে কাল ৰূপ ধাৰণ কৰাৰ কেতবোৰ দৃশ্যাংশ টাইম 8 কেমেৰাত বন্দী হৈছে সেই দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়া বতৰে কাল ৰূপ ধাৰণ কৰাৰ দৃশ্যাংশ বন্দী হৈছে সমান্তৰালকৈ ঠাই ঠাই মুখলধাৰ বৰষুণ আৰু শিলাবৃষ্টি আৰু ঠাই ঠাই এতিয়া বতৰে ডাৱৰীয়া হৈ থকাৰ খবৰ আহি পৰিছে
এই মুহূৰ্তত নিশাৰ ভাগৰ কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ টাইম 8ৰ দৰ্শকসকলক। পুৱতি নিশাৰ কেতবোৰ দৃশ্যাংশ আৰু নিশাৰ ভাগৰ কেতবোৰ দৃশ্যাংশ এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ। এক প্ৰকাৰ মুষলধাৰ বৰষুণে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ কেতবোৰ প্ৰান্তত আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে অনাগত 18 ফেব্ৰুৱাৰী পৰ্যন্ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা জাৰি কৰিছে। ৰাজ্যত মুষলধাৰ বৰষুণ আৰু ভয়ংকৰ ধুমুহা হোৱাৰ সম্ভাৱনীয়তা প্ৰকট হৈ উঠাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। তেনে পৰিপ্ৰেক্ষিতত অনাগত সময়ছোৱাত অধিক সতৰ্কতা অৱলম্বন কৰিব লাগিব ৰাজ্যবাসীয়ে। ৰাজ্যখনৰ কেইবাখনো জিলাত ইতিমধ্যে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। সেই সন্দৰ্ভত বিস্তৃত তথ্য টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ। 18 ফেব্ৰুৱাৰীলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ, শিলাবৃষ্টি আৰু বজ্ৰপাতৰো আশংকা কৰা হৈছে। আৰু বুধবাৰৰ পৰা প্ৰান্তে প্ৰান্তে অব্যাহত আছে শিলাবৃষ্টি আৰু ভয়ংকৰ ধুমুহা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ইতিমধ্যে ৰাজ্যখনৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট। সেই সন্দৰ্ভত বিস্তৃত তথ্য লৈ আহিছোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, ধেমাজি, লখিমপুৰতো এতিয়া এলাৰ্ট জাৰি কৰা হৈছে। যোৰহাট, মাজুলী, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাওতো এতিয়া দেখিবলৈ পোৱা গৈছে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। অনাগত 18 ফেব্ৰুৱাৰী পৰ্যন্ত মুষলধাৰ বৰষুণ আৰু ধুমুহাৰ প্ৰেডিকশ্যন ইতিমধ্যে আগবঢ়াইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আপোনাৰ অঞ্চলত বতৰৰ পৰিৱেশ কেনেকুৱা? আজিৰ দিনটোত কেনেধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে? বতৰ ডাৱৰীয়া হৈ আছে নে মুষলধাৰ বৰষুণৰ সৈতে আপুনি মোকাবিলা কৰিবলগীয়া হৈছে? বিস্তৃত তথ্য মন্তব্য আকাৰে আপুনি দিব পাৰিব টাইম 8ৰ পোনপটীয়া সম্প্ৰচাৰৰ কমেণ্ট ছেকশ্যনত। আৰু পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আপোনাৰ মন্তব্য পঢ়ি শুনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ।